আমি যদি কেতিয়াবা কওঁ অলপ ফুৰি আহোঁগৈ ব'লা, যদিহে ঠাণ্ডা দিনত কওঁ অকণ ঘূৰি আহোঁগৈ ব'লাচোন ক'ৰবাত ফুৰি আহোঁ, তেতিয়া ক'ব ঐ এতিয়া ঠাণ্ডা, ল'ৰা ছোৱালী হাৱা বতাহ লাগিব, কাহ চৰ্দি জ্বৰ হ'ব, এতিয়া নালাগে, অকণমান গৰম আহক তেতিয়া যাম। আকৌ যদি গৰম দিনত কওঁ ব'ল গৰম দিন আহিলে এতিয়া ফুৰি আহোঁগৈ, তেতিয়া ক'ব ইমান গৰমখনত ল'ৰা ছোৱালী কষ্ট পাব, ল'ৰা ছোৱালীক লৈ ইমান গৰমত ঘূৰি ফুৰাটো ভাল নহয়, ল'ৰা ছোৱালী গৰমত কষ্ট পাব। গৰম দিনতো যদি গ'লে কষ্ট পায়, ঠাণ্ডা দিনতো যদি হাৱা বতাহ লাগি জ্বৰ কাহ চৰ্দি হয়, তেনেহ'লে যাম কেতিয়া? তাৰপাছতে এয়া দেখিছে, আমি যদি যাবলগীয়া হয় তেতিয়া মানে গৰম ঠাণ্ডা বাচি থাকিবলগীয়া হয়। আৰু এতিয়া এয়া তেওঁ ভূটান গৈছে, এয়া মোক ভিডিঅ' কৰি দেখাই দিছে। আচলতে ডিউটি ক্ষেত্ৰতে যাবলগীয়া হৈছে দেই। এনেই যদি ডিউটি ক্ষেত্ৰত যাবলগীয়া নোহোৱা হয় বা নিজে যদি অকলে যাবলগীয়া হোৱা হয়, আমাকো লগত লৈ গ'ল হয়। এতিয়া মানে ডিউটি ক্ষেত্ৰত গৈছে যে, সেইকাৰণে আমাক নিয়া নাই। আৰু মানে তেওঁ কি কথা এটা, এই ভূটানত এতিয়া যে গৈ এতিয়া জেগাবিলাক চাই কৰি আহিলে, সেই ঠাইখিনিতে মানে আমাক আকৌ নিবলৈ মানে টান পায়। তেওঁ ভাবে মই যিহেতু চাই আহিলোৱে আৰু এই একেখিনি জেগাকেনো আৰু কি গৈ থাকিম আৰু, মানে এলাহ পায়। ওচৰে পাঁজৰে মানে নিয়ে, কিন্তু দূৰ দূৰণিত যাবলগীয়া হ'লে তেওঁ মানে গৰম ঠাণ্ডা বাচি থাকে। ল'ৰা ছোৱালী হ'লে কষ্ট পাব। আৰু পাহাৰীয়া ঠাইত যদি ক'ৰবাত যাব বিচাৰোঁ তেনেহ'লে এই শিল খহি গাতে পৰিব। ইমান এনেকুৱা ঘটনা হৈ আছে, তেনেকুৱা ঘটনা হৈ আছে, পাহাৰৰ শিল বাগৰি আহিব, গাত পৰিব, ভয়ানক হৈ আছে, কাটা মাৰা লাগিছে ক'ৰবাত, মানুহখিনি ভাল নহয়।